নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এপিসিসিৰ নতুন সভাপতি ঘোষণা কৰা হৈছে নতুন সভাপতি হৈছে গৌৰৱ গগৈ আৰু যেটো আলোচনা চলা হৈছিল আলোচনা কৰা হৈছিল আৰু সেই আলোচনাৰ অন্তত এতিয়া গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব দিয়া হৈছে নতুনকৈ নিযুক্তি লাভ কৰিছে গৌৰৱ গগৈ এপিসিসিৰ সভাপতি হিচাপে আৰু সভাপতিৰ দায়িত্ব এতিয়া গ্ৰহণ কৰিব গৌৰৱ গগৈ সবিশেষ লৈ আহিছো এই মুহূৰ্তত এপিসিসিৰ নতুন সভাপতিৰ নাম আজি ঘোষণা কৰা হৈছে গৌৰৱ গগৈক দিয়া হৈছে এপিসিসিৰ সভাপতিৰ দায়িত্ব এপিসিসিৰ তিনি শীৰ্ষ নেতাক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে আৰু এআইসিসিয়ে গঠন কৰিলে নতুন কমিটি গঠন কৰিছে এবাৰ এআইসিসিয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ জাকিৰ হুছেইন সিকদাৰ ৰছলিনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত এপিসিসিৰ সভাপতি এতিয়া গৌৰৱ গগৈ এতিয়া এপিসিসিৰ সভাপতি হৈছে গৌৰৱ গগৈ আৰু এবাৰ ভূপেন বৰা যেটো পদত্যাগ কৰিব লাগিব আৰু ভূপেন বৰা তেওঁৰ যেটো আসনৰ পৰা এতিয়া তেওঁ ত্যাগ কৰিব লাগিব আৰু এপিসিসিৰ নতুন যেটো এবাৰ ঘোষণা কৰা হৈছে সভাপতি আৰু এপিসিসিৰ তিনি শীৰ্ষ নেতা কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে জাকিৰ হুছেইন সিকদাৰ ৰছলিনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে এপিসিসিৰ নতুন সভাপতি গৌৰৱ গগৈ নতুন সভাপতি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি গৌৰৱ গগৈক লৈ ব্যাপক বিতৰ্কৰ মাজতে এআইসিসিৰ সিদ্ধান্ত এয়া গৌৰৱ গগৈৰ নেতৃত্বতে 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ আৰু এবাৰ গৌৰৱ গগৈৰ নেতৃত্বত 26ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছৰ এবাৰ ফলাফল কেনেকুৱা হ'ব সেয়া সকলো ৰাজ্যবাসীয়ে দেখিব যেটো এপিসিসিৰ এবাৰ নতুন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে লগতে তিনিগৰাকী কাৰ্যকৰী সভাপতিৰ দায়িত্ব জাকিৰ হুছেইন সিকদাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব ৰছলিনা তিৰ্কি প্ৰদীপ সৰকাৰকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে আনুষ্ঠানিকভাৱে গৌৰৱ গগৈৰ নাম ঘোষণা কৰিলে এআইসিসিয়ে চাৰিখনকৈ কমিটিৰ অধ্যক্ষৰ নামও ঘোষণা কৰিছে এআইসিসিয়ে নিৰ্বাচনী প্ৰচাৰ কমিটিৰ দায়িত্বত ভূপেন বৰা জানিব পৰা গৈছে আৰু নিৰ্বাচনী ইস্তেহাৰ কমিটিৰ দায়িত্বত আছে প্ৰদ্যুৎ বৰদলৈ সমন্বয়ৰক্ষী কমিটিৰ দায়িত্বত আছে দেৱব্ৰত শইকীয়া প্ৰচাৰ কমিটিৰ দায়িত্বত আছে সাংসদ ৰকিবুল হুছেইন নতুন ৰূপত এবাৰ অসম প্ৰদেশ কংগ্ৰেছ এবাৰ নতুন ৰূপত দেখিব আপুনি অসম প্ৰদেশ কংগ্ৰেছ কিয়নো অসম প্ৰদেশ কংগ্ৰেছৰ এবাৰ ব্যাপক হাল সলনি কৰা হৈছে ৰাজ্যত গৌৰৱ গগৈ আৰু পাকিস্তান সম্পৰ্কক লৈ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হিচাপে লোকসভাৰ বিৰোধী উপদলপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈকে দায়িত্ব অৰ্পণ কৰিছে উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেন্দ্ৰিক বিতৰ্ক আৰু চৰ্চা অব্যাহত আছিল ভূপেন কুমাৰ বৰাক সভাপতিৰ পদৰ পৰা আঁতৰাই গৌৰৱ গগৈক সভাপতি হিচাপে পদক্ষেপ কৰিবলৈ দলটোৰ একাংশ জ্যেষ্ঠ কনিষ্ঠ নেতাই যেটো এয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আনকি এই সকল নেতাই দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বকো সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিছিল কেউটিয়াকৈ নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি কোন হ'ব সেইলৈ অসমৰ আটাইকেইজন সাংসদ শীৰ্ষ নেতৃত্বৰে ৰাষ্ট্ৰীয় নেতৃত্বৰ বৈঠক অনুষ্ঠিত হৈ গৈছিল আৰু সেই সময়ছোৱাত গৌৰৱ গগৈৰ নাম চৰ্চালৈ আহিছিল যদিও অৱশ্যে একাংশই প্ৰদ্যুৎ বৰদলৈৰো নাম যেটো উল্লেখ কৰা হৈছিল আৰু পৰৱৰ্তী এপিসিসিৰ সভাপতি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল আৰু অৱশেষত সকলো জল্পনা কল্পনা আঁতৰাই আজি গৌৰৱ গগৈকে অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত কংগ্ৰেছে অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এতিয়া নিশ্চিত হৈছে তাৰোপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মূল প্ৰতিদ্বন্দ্বী তথা কংগ্ৰেছৰ 2026ৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে গৌৰৱ গগৈ যি থিয় হ'ব সেয়াও স্পষ্ট হৈ পৰিছে আৰু ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ ৰাজ্যত কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে যদিও দলটোৱে সফলতা লাভ কৰিব নোৱাৰিলে যোৱা লোকসভা নিৰ্বাচন বিধানসভাৰ উপনিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ উপৰিও স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন ভূপেন বৰাৰ নেতৃত্বত খেলিমেলি হৈছিল আৰু তাৰ পিছতে পৰাজিত হৈছিল কংগ্ৰেছ গৌৰৱ গগৈক সভাপতি দায়িত্ব দিয়াৰ উপৰিও ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়ক জাকিৰ হুছেইন সিকদাৰ প্ৰাক্তন বিধায়িকা ৰছলিনা তিৰ্কি আৰু বিধায়ক প্ৰদীপ সৰকাৰক কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে আনহাতে চাৰিখন কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিছে চাৰিগৰাকীকৈ জ্যেষ্ঠ নেতা
সেই অনুসৰি নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ভূপেন বৰাক আৰু নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ দায়িত্ব দিয়া হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ সমন্বয়ৰক্ষী কমিটিৰ দায়িত্ব দিয়া হৈছে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আৰু প্ৰচাৰ কমিটিৰ দায়িত্ব দিয়া হৈছে সাংসদ ৰকিবুল হুছেইনক এবাৰ ভয় খাব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় দেখিবলৈ পোৱা গৈছে পাকিস্তান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি থাকে গৌৰৱ গগৈক লৈ আৰু তেনে সময়ছোৱাত কিন্তু এতিয়া গৌৰৱ গগৈ যেটো কংগ্ৰেছৰ তৰফৰ পৰা এটা বৃহৎ ডাঙৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি তেওঁক এটা ডাঙৰ যেটো সিদ্ধান্ত দিয়া হৈছে আৰু লগতে তেওঁক এটা ডাঙৰ দায়িত্ব দিয়া হৈছে আৰু সেই দায়িত্ব এতিয়া কেনেকৈ পালন কৰিব গৌৰৱ গগৈ যেটো গৌৰৱ গগৈ এতিয়া হ'ব সভাপতি আৰু জাকিৰ হুছেইন সিকদাৰক পুনৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে ৰজলিনা তিৰ্কী আৰু বিধায়ক প্ৰদীপ সৰকাৰকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে প্ৰদীপ সৰকাৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক আৰু নিৰ্বাচনী প্ৰচাৰ কমিটিৰ দায়িত্বত আছে ভূপেন বৰা আৰু সমন্বয়ৰক্ষী কমিটিৰ দায়িত্বত আছে দেৱব্ৰত শইকীয়া ইস্তাহাৰ কমিটিৰ দায়িত্বত আছে প্ৰদ্যুৎ বৰদলৈ প্ৰচাৰ কমিটিৰ দায়িত্বত ৰকিবুল হুছেইন এআইচিচিয়ে গঠন কৰিলে নতুন কমিটি এয়া ডাঙৰ খবৰ আমি জনাই আছো এই মুহূৰ্তত এইবাৰ এপিচিচিৰ নতুন সভাপতি হল গৌৰৱ গগৈ তিনিজনক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে এআইচিচি গঠন কৰিছে নতুন কমিটি এবাৰ গঠন কৰিছে এআইচিচি আৰু এয়া ডাঙৰ খবৰ কিয়নো গৌৰৱ গগৈ এবাৰ এপিচিচিৰ নতুন সভাপতি গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ দায়িত্বত আছে ভূপেন কুমাৰ বৰা